কোনো ধৰণৰ নথিপত্ৰ নোহোৱাকৈ কৃষিভূমিত জেচিবিৰে দ পুখুৰী খান্দি নিৰ্মাণ কৰি ৰাখিছে ইটা ভাটা হ'ব। লগতে ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ, নিয়ম বহিৰ্ভূতভাৱে গঢ় লৈ উঠা অবৈধ ইটা ভাটাৰ লগতে ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ কৰাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক আদিবাসী ছাত্ৰ সন্থাই অভিযোগ দি অহাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাই। আৰু এইসকল ইটা ভাটা মালিকৰ ওপৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছে। যদিহে কোনো ধৰণৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আইনৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে আদিবাসী ছাত্ৰ সন্থাই। আমি আপোনালোকক জনাইছোঁ যে যোৰহাট জিলাৰ মৰিয়নিৰ ভেলাগুৰি অঞ্চলত কৃষিভূমি ধ্বংস কৰি গঢ়ি উঠিছে কেইবাটাও ইটা ভাটা। কোনো ধৰণৰ নথিপত্ৰ নোহোৱাকৈ কৃষিভূমি সমূহত জেচিবিৰে পুখুৰী খান্দি নিৰ্মাণ কৰি ৰাখিছে ইটা ভাটাসমূহ। লগতে ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ কৰাৰো অভিযোগ উত্থাপন হৈছে। নিয়ম বহিৰ্ভূতভাৱে গঢ় লৈ উঠা অবৈধ ইটা ভাটাৰ লগতে ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ কৰাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক আদিবাসী ছাত্ৰ সন্থাই বাৰে বাৰে অভিযোগ দি আহিছে। কিন্তু অভিযোগ দি অহাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰু এই অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাই। এইসকল ইটা ভাটা মালিকৰ ওপৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে আইনৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে আদিবাসী ছাত্ৰ সন্থাই। আজি প্ৰায় 1 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল, কিন্তু আজি পৰ্যন্ত একো আমি মানে কেনেধৰণে ভেৰিফাই কৰিলে এইবোৰ বিষয়ে আমি একো গম নাপালোঁ। তেওঁবিলাকৰ সঠিক ৰূপে মানে কাগজ নথকাকে যে তেওঁবিলাকে অবৈধভাৱে কেনেধৰণে ইটা ভাটাবিলাক চলাই আছে, এয়া এক লক্ষণীয় বিষয়। কাৰণ আপোনালোকে নিশ্চয় জানে যে মানুহৰ খেতি পথাৰ নষ্ট কৰি তেওঁবিলাকে অবৈধভাৱে মাটি খনন কৰি তেওঁবিলাকে ইটা বনাই আছে। আৰু আপোনালোকে তাত দেখিবলৈও পাব যে শিশু শ্ৰমিক বুলি এটা আইন আছে বা শিশুৰ কাৰণে স্পেচিয়েলি এটা আইন আছে, কিন্তু এই আইনটোক উলংঘন কৰি একেবাৰে সৰু সৰু আৰু কণ ল'ৰা ছোৱালীক মানে শ্ৰমিকৰ দৰে তাত ব্যৱহাৰ কৰা হৈছে। যিটো সময়ত স্কুল যাব লাগে এইটো সময়ত তেওঁবিলাকে নিশ্চয় দেখিবলৈ পাইছে ভাটাত কাম কৰিছে। তো ইয়াতকে আৰু দুখৰ আৰু লাজৰ বিষয় হ'ব নোৱাৰে, কাৰণ নিশ্চয় তেওঁবিলাকে মেনেজ হৈ আছে আৰু বেলেগে ইয়াত একো ক'ব মানে কথা নাই। কাৰণ তেওঁবিলাকে মেনেজ হৈ থকাৰ কাৰণে তেওঁবিলাকে AC ৰুমত বহিয়ে যদি কিবা পায় তো তেওঁবিলাকে ফিল্ডলৈ কিয় আহিব, তেওঁলোকে কিয় এনেধৰণে মানে ষ্টেপ ল'ব। তো এইটো কাৰণে মই আদিবাসী ছাত্ৰ সন্থা অতি শীঘ্ৰে আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা আমি নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও তেওঁবিলাকৰ আইনৰ সহায়ত আমি গোচৰ তুলিম। যেনেদৰে আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।